নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয়। নাৰী অবিহনে পৃথিৱীত এখন সফল সমাজ গঢ় দিব নোৱাৰি। জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে দেশৰ মংগলৰ অৰ্থে আৰু সমাজৰ কল্যাণৰ অৰ্থে নাৰীসকলে প্ৰধান ভূমিকা ল'ব পাৰে। জয়মতী, কনকলতা, মূলা গাভৰুৰ পৰা আৰম্ভ কৰি ইন্দিৰা গান্ধী, কল্পনা চাওলা, লাভলীনা বৰগোহাঁইলৈকে সকলোৱে নাৰীৰ শক্তি সামৰ্থ্য সমাজত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজি আমি তেনে এগৰাকী নাৰীৰ কথাই ক'ব বিচাৰিছোঁ। নাম লখিমী শইকীয়া বৰা। এগৰাকী লেখিকা, এগৰাকী কৃষক, এগৰাকী কৰ্মোদ্যমী, এগৰাকী সুগৃহিণী আৰু নিজ কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱা সাহসী মহিলা। মাজুলীৰ দক্ষিণপাট সত্ৰৰ সমীপৰ এইগৰাকী মহিলাই বহু শ্ৰম আৰু ত্যাগৰ বিনিময়ত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সাহিত্য জগতৰ লগত আচলতে মই ষষ্ঠ শ্ৰেণীত পঢ়ি থকাৰ পৰাই জড়িত হৈ আহিছোঁ। ষষ্ঠ শ্ৰেণীতে মই এখন নাটক লিখি নিজে মঞ্চস্থ কৰিছিলোঁ ফুলনি হাইস্কুলত। তাৰপিছতে মই একাদশ শ্ৰেণীত যেতিয়া পঢ়িছোঁ শ্ৰীৰাম বনমালীদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তাতো মই একাংকিকা নাটক এখন ৰেগিং বৰবিহ বুলি, সেইখনো মই নিজে লিখি মঞ্চস্থ কৰিছোঁ। সাহিত্যৰ প্ৰতি মোৰ যি ভালপোৱা, যি প্ৰেম তেতিয়াৰ পৰাই আছিলে, কিন্তু আৰ্থিক কিছুমান অসুবিধাৰ কাৰণে মই সাহিত্য চৰ্চাত থমকি ৰ'ব লগা হৈছিলে। যেতিয়া মোৰ বিয়াৰ বাবে প্ৰস্তাৱ দিছিলে, তেতিয়া মই এটাই চুক্তি কৰিছিলোঁ যে সাহিত্য চৰ্চাৰ লগত যদি মোক জড়িত হৈ থাকিবলৈ দিয়ে, মই তেতিয়াহে বিয়াত বহিম। 2014 চনৰ পৰাই মই ধাৰাবাহিকভাৱে সাহিত্যৰ লগত জড়িত হৈ পৰিছোঁ। বৰ্তমানলৈকে মোৰ 18খন গ্ৰন্থ প্ৰকাশ হৈছে। সাহিত্য চৰ্চাৰ পৰা আৰম্ভ কৰি কৃষি, উদ্যোগ, মীন পালন, ব্ৰইলাৰ ফাৰ্ম আদিৰ উপৰিও এগৰাকী সামাজিক দায়বদ্ধতাৰে আগবাঢ়ি যোৱা প্ৰগতিশীল মহিলা হিচাপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেওঁ। উত্তৰ পুৰুষ মঞ্চই মোক আদ্যাক্ষৰী কবি বঁটা প্ৰদান কৰিছিলে 2015 চনত। তাৰ পিছৰ পৰাই নেপকছ মিডিয়া এৱাৰ্ড দিছে মোক, সদৌ অসম কবি সন্মিলনে দিছে মোক বিশেষ সন্মান। শুভাকাংক্ষীয়ে মোক মহিয়সী 2018 বৰ্ষৰ শ্ৰেষ্ঠ নাৰী হিচাপে দিছে। বিন্দু সাহিত্য সন্মান পাইছোঁ মই এখন কবিতা পুথিৰ কাৰণে, জয় জয় শংকৰ কবিতা পুথিখনৰ কাৰণে, যিখন কবিতা পুথি স্বৰচিহ্নবিহীন। তাৰোপৰি মই লেখক সম্বৰ্ধনা পাইছোঁ দক্ষিণপাট সত্ৰৰ, মাজুলীৰ বুকুত দক্ষিণপাট সত্ৰ আৰু অসমৰ 555জন ব্যক্তিৰ সংক্ষিপ্ত জীৱনী, এই গ্ৰন্থ দুখনৰ আলমত মোক অসম চৰকাৰে লেখক সম্বৰ্ধনা দিছে। লখিমী শইকীয়া বৰাই বৰ্তমানলৈকে 20খনতকৈ অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে অসম চৰকাৰৰ দ্বাৰা লেখক সম্বৰ্ধনা লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে। তাৰোপৰি বহুকেইটা ৰাজ্যিক বঁটা লাভ কৰিছে লখিমী শইকীয়া বৰাই। সাহিত্য চৰ্চাৰ সমান্তৰালভাৱে তেখেতে গঢ়ি তুলিছে খাটি সৰিয়হৰ তেলৰ এটি উদ্যোগ আয়ুষ মাজুলী। তেখেতৰ একক প্ৰচেষ্টাৰে গঢ় লৈ উঠা এই উদ্যোগটিৰ জৰিয়তে উৎপাদিত তেলে অসমৰ বিভিন্ন জিলাৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। আঁতৰত গৈ আজি হায়দৰাবাদত হওক, কেৰেলাত হওক, বিভিন্ন কোম্পানীত যিমানখিনি কষ্ট কৰে, সেই কষ্টখিনি মই ভাবোঁ নিজৰ ঘৰতে থাকি যদি কৰিব পাৰে, তেওঁলোকে দুগুণ উৎপাদন কৰিব পাৰিব। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী, নিউজ 18 অসম নৰ্থ ইষ্ট। শেহতীয়াকৈ হাতী মানুহৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰিছে গোৱালপাৰা জিলা। এই হাতী মানুহৰ সংঘাত প্ৰতিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগ। গোৱালপাৰাৰ মৰনৈত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে শুভাৰম্ভ কৰে ৰিহেফ নামৰ এখন অভিলাষী আঁচনি। এই আঁচনিৰ যোগেদি বনৰীয়া হাতীৰ সংঘাত নিৰ্মূল কৰা আৰু বনৰীয়া হাতীৰ উপদ্ৰৱ থকা অঞ্চলসমূহত স্থায়ী শান্তি ঘূৰাই অনাটোৱেই মূল উদ্দেশ্য। ৰিহেফ হ'ল মৌমাখিৰ পৰা মানুহক বনৰীয়া হাতী সংঘাতৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প, যাৰ অৰ্থ হ'ল ৰিডিউচিং এলিফেণ্ট হিউমেন এটেক ইউজিং বিজ। প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্বাচিত কৰি লৈছে জিলাখনৰ মৰনৈ আৰু দহিকটা অঞ্চল।
গোৱালপাৰা জিলাখনত হাতী মানুহৰ সংঘাত কোনো নতুন কথা নহয়। যিমান দিন গৈছে সিমানে আচলতে হাতী মানুহৰ সংঘাত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে আৰু এই যি দীৰ্ঘদিনীয়া সমস্যা গোৱালপাৰাবাসীয়ে ভুগি আছে আৰু এই সমস্যা আচলতে প্ৰশমন কৰাৰ কাৰণে এই সমস্যা কম কৰাৰ কাৰণে আগবাঢ়ি আহিছে কেন্দ্ৰীয় গ্ৰামোন্নয়ন খাদী আৰু গ্ৰামোদ্যোগ আয়োগ আৰু তেখেতসকলে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিৰ জৰিয়তে আচলতে হাতীৰ পৰা মানুহক নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যি ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিছে সেয়া হৈছে কি মৌমাখি আৰু মৌমাখিৰ পৰা হাতী খেদাৰ এক আঁচনি তেখেতসকলে গ্ৰহণ কৰিছে আৰু যিফালেদি আচলতে মানুহৰ ঘৰত হাতীবোৰ আহে সেই স্থানত মৌৰ একতা বা আচলতে সংস্থাপন কৰিছে আৰু সেই বৈজ্ঞানিকসন্মতভাৱে আৰু এই মৌৰ বাঁহবিলাক ইয়াতে এনেধৰণে সংস্থাপন কৰিলে আচলতে হাতী নাহে বুলি এক কথা কোৱা হৈছে কাৰণ মৌমাখিৰ যিটো শব্দ হয় সেই শব্দত বন্য হস্তি আচলতে আহিব নোৱাৰে আৰু ইয়াৰ পৰা গুচি যায় বুলি তেখেতসকলে ইতিমধ্যে আমাক কৈছে আৰু যিফালেদি আচলতে বনাঞ্চলৰ পৰা গাঁওসমূহত হাতী প্ৰৱেশ কৰে সেই স্থানতে এনেধৰণে এই মৌ বাঁহসমূহ সংস্থাপন কৰা হৈছে আৰু কি ক'ব আচলতে এটা অভিলাষী এটা আঁচনি গ্ৰহণ অভিলাষী মানে এইটো অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম আঁচনি এইটো যিটো মৌৰ শব্দৰে যিটো হাতী অহাত বাধা দান কৰিব এইটো প্ৰথম আঁচনি আৰু আমাৰ কাৰণে সৌভাগ্য যে গোৱালপাৰা জিলাৰ যি প্ৰথম এই আঁচনিটো শুভ উদ্বোধন মৰণৈ গাঁৱত হ'ব আমি য'ত থিয় হৈ যদি হাতী দণ্ডী হয় গোৱালপাৰা জিলাৰ আমাৰ মৰণৈ পঞ্চায়তলৈকে যেতিয়া হাতীবোৰ আহে মৰণৈ দহিকটা লালাবৰী হাৰিমুৰা ইপিনে ৰাজাপাৰা আদিলৈকে যেতিয়া হাতী আহে তেতিয়া আমি ৰাতি উজাগৰে থাকিব লগা হয় আৰু তাৰ কাৰণে এইটো পৰীক্ষামূলকভাৱে কেন্দ্ৰীয় খাদী আৰু গ্ৰামোদ্যোগ বৰ্ডৰ উদ্যোগত আজি আমাৰ ইয়াতে পৰীক্ষামূলকভাৱে এইটো আঁচনি ইয়াতে আৰম্ভ কৰিব। গোৱালপাৰা জিলাত এই আঁচনিখনে ভাল ফল দেখুৱালে সমগ্ৰ অসমতে এই মৌমাখিৰে হাতী মানুহৰ সংঘাত ৰোধৰ স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিব খাদী আৰু গ্ৰামোদ্যোগ আয়োগ। দুধনৈৰ পৰা অৰূপনাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্যস্ততাৰ অন্ত নাই ৰহাস্থিত বহুমুখী গ্ৰামোদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰ। স্বাৱলম্বিতাৰ পথ মুকলিৰ চেষ্টা 2 শতাধিক মহিলা প্ৰশিক্ষাৰ্থীৰ। অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ বোৰ্ডে বিভিন্ন সময়ত স্বনিয়োজনৰ বাবে বিভিন্ন কুটিৰ শিল্পৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আহিছে। শেহতীয়াকৈ এই ক্ষেত্ৰত ৰহা বহুমুখী গ্ৰামোদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰই ভূমিকা পালন কৰা দেখা গৈছে। ৰহা বহুমুখী গ্ৰামোদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰত 2 শতাধিক মহিলাই কাটিং, টেইলৰিং, বিউটি পাৰ্লাৰ, মৃৎশিল্প, বয়ন উদ্যোগ, কপাহী আৰু এৰী, মৰাপাটৰ আঁহ আদি উদ্যোগৰ প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছে। খাদী গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত ৰহা খাদী গ্ৰামোদ্যোগ প্ৰশিক্ষণ প্ৰতিষ্ঠানত যোৱা 1 অক্টোবৰৰ পৰা আমাৰ বিভিন্ন প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। আমি ফেকাল্টি বাহিৰৰ পৰা আনি হ'লেও আমি প্ৰশিক্ষণটো সুচাৰুৰূপে অনুষ্ঠিত কৰিছোঁ। সকলো প্ৰশিক্ষাৰ্থীক মই এইটোৱে কওঁ যে শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলক যাতে একোটা উদ্যোগ স্বস্থানতে স্থাপন কৰি নিজৰ লগতে আৰু কেইবাজনকো পৰোক্ষভাৱে উপকৃত কৰি আৰু চৰকাৰী আঁচনি যেনে PMEGP আৰু অন্যান্য আঁচনিত অন্তৰ্ভুক্ত হওক। খাদী গ্ৰামোদ্যোগ আয়োগৰ সৌজন্যত আৰু ৰহা বহুমুখী গ্ৰামোদ্যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত কৰি অহা এনে প্ৰশিক্ষণে বহু মহিলাক ইতিমধ্যে স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। আমাৰ ইয়াতে মই বিউটিচিয়ান কোৰ্চ শিকাই আছোঁ আৰু তেওঁলোকক মই যিমানখিনিলৈকে পাৰোঁ বহুতখিনি চেষ্টা কৰিলোঁ আৰু চেষ্টা কৰি তেওঁলোকক মই শিকাবলৈ সক্ষম হৈছোঁ বুলি মই নিজকে ভাবোঁ আৰু মোৰ আশা তেওঁলোকে এজন ভৱিষ্যতলৈ ভাল সুফল লাভ নাগৰিক হ'ব পাৰে, নিজৰ কৰ্মজীৱনটো আগবঢ়াই নিব পাৰে, স্বাৱলম্বী হ'ব পাৰে। বেবেজিয়াৰ পৰা ভাস্কৰজ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। দৰ্শনাৰ্থীৰ বাবে মুকলি হ'ল শিৱসাগৰ জিলাৰ নাজিৰা গেলেকীৰ কমলাবাৰী বনভোজস্থলী। আগন্তুক নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত কমলাবাৰীৰ বনভোজস্থলী সুন্দৰ ৰূপত সজাই পৰাই দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিছে পৰিচালনা সমিতিয়ে।
এই উপলক্ষে কমলাবাৰীত এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে নতুনকৈ সংযোজন হোৱা কাছ সংৰক্ষণৰ বাবে এটা পুখুৰী আৰু এখন ফলমূলৰ বাগিচাৰো তাত শুভ উদ্বোধন কৰা হয়। ইয়াত নতুনকৈ এখন জৈৱ বৈচিত্ৰ্য উদ্যান হিচাপে আমি এখন গঢ় দিয়া হৈছে সাহিত্য মনীষী উপবন নামেৰে ফৰেষ্টৰ ফালৰ পৰা কৰা হৈছে এখন 2.5 হেক্টৰ তাত বিভিন্ন প্ৰজাতি গছপুলি তাত আমাৰ তাত পাব আপোনালোকে বিশেষকৈ নতুন প্ৰজন্মই চিনি নোপোৱা বহুতো গছ আমি তাত নি এবাৰ ৰোৱা হৈছে। এই অনুষ্ঠানত নাজিৰা মহকুমাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ উপস্থিত হৈ কমলাবাৰী পৰ্যটন ক্ষেত্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মাংগলিক অনুষ্ঠানৰ যোগেদি কমলাবাৰী পৰ্যটন ক্ষেত্ৰত বনভোজস্থলী মুকলি কৰা হৈছে আৰু লগতে ইয়াত কাছৰ বাসস্থান যিটো ডাঙৰীয়া পুখুৰী আছে সেই ডাঙৰীয়া পুখুৰীও আজি মাংগলিক কাৰ্যৰ মাজেৰে উন্মোচন কৰা হ'ল আৰু আজি পৰ্যটকৰ বাবে আৰু যাত্ৰীৰ বাবে এই গোটেই বনভোজস্থলী মুকলি কৰি দিয়া হৈছে। ইয়াত উপস্থিত হৈ যথেষ্ট আনন্দ অনুভৱ কৰিছোঁ আৰু আশা কৰিছোঁ যাতে যিদৰে ইতিমধ্যেই কমলাবাৰী বনভোজস্থলীয়ে অসমৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয়তা লাভ কৰিছে সমাদৰ লাভ কৰিছে যাত্ৰীৰ ঠিক তেনেকৈ আহি থকা দিনবোৰত যাতে আৰু বেছিকৈ জনপ্ৰিয়তা লাভ কৰে। অসমৰ বিভিন্ন প্ৰান্তৰ দৰ্শনাৰ্থী আৰু বনভোজস্থলসমূহ আহি কমলাবাৰীৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিব বুলিও আশা প্ৰকাশ কৰে মহকুমাধিপতিগৰাকীয়ে। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। মুছলপুৰত মহিলা কয়েৰ যোজনাৰ অধীনত 40 গৰাকী মহিলাক দি থকা হৈছে নাৰিকলৰ ৰছী আৰু কাৰ্পেট নিৰ্মাণৰ প্ৰশিক্ষণ। গ্ৰামাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ এয়া পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰৱৰ্তিত মহিলা কয়েৰ যোজনাৰ অধীনত দি থকা হৈছে এইসমূহ প্ৰশিক্ষণ। বাক্সাৰ বাগানপাৰাত কেন্দ্ৰীয় চৰকাৰৰ গুৱাহাটীত থকা কয়েৰ বোৰ্ড উপসংমণ্ডলৰ মহিলা কয়েৰ যোজনাৰ অধীনত 40 গৰাকী মহিলাক দি থকা হৈছে দুমহীয়া প্ৰশিক্ষণ। বাক্সা জিলাখনৰ বিনোদ শইকীয়াৰী আৰু মীনা শইকীয়াৰীৰ যৌথ উদ্যোগত চলি আছে এই কাৰ্যসূচী। প্ৰশিক্ষণৰ সময়ত মহিলাসকলক ৰছীৰ লগতে কাৰ্পেট নিৰ্মাণৰ বিষয়ে শিকোৱা হয়। উল্লেখযোগ্য যে স্থানীয়ভাৱে ব্যৱহৃত নাৰিকলৰ ৰছীৰ লগতে সেই ৰছীৰ পৰা বিভিন্ন প্ৰকাৰৰ ড'ৰমেট প্ৰস্তুত কৰি কিদৰে এগৰাকী মহিলা স্বাৱলম্বী হ'ব পাৰে তাৰে প্ৰশিক্ষণ দি থকা হৈছে। 2 মাহৰ কাৰণে প্ৰশিক্ষণ দিয়া যায়। 2 মাহত তেওঁলোকক আমি এই ষ্টাইপেণ্ড হিচাপত মাহত 3000 টকাকৈ তেওঁলোকক দিয়া যায়। লগতে প্ৰশিক্ষণ শেষ হোৱালৈকে তেওঁলোকে 2 মাহৰ ষ্টাইপেণ্ড পাব 6000 টকা আৰু লগতে তেওঁলোকে এই ডিপ্ল'মা চাৰ্টিফিকেটটো পাই যাব। ইতিমধ্যে জিলাখনৰ বাগানপাৰা অঞ্চলৰ প্ৰায় 40 গৰাকী মহিলা যুৱতীয়ে এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশ লৈছে। এই কয়েৰ উদ্যোগত নিৰ্মাণ কৰা ৰছী আৰু কাৰ্পেটসমূহ নলবাৰীকে ধৰি গুৱাহাটী আদি বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয়। আনহাতে প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলকো 2 মাহত 6000 টকাকৈ মাননিও প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ গ্ৰহণ কৰি গ্ৰামাঞ্চলৰ মহিলাসকল লাভান্বিত হোৱাৰ লগতে স্বাৱলম্বী হ'ব পৰাকৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্যতিক্ৰমী নাট্যশিল্পৰ পথিক বাদুংডুপ্পা, য'ত চলে জীৱনমুখী নাট্য চৰ্চাৰ আখৰা। নাট্যচিন্তা, নাট্যকৰ্ম, নাট্যশিল্পৰ বিশ্বমুখী যাত্ৰাৰ পথিক গোৱালপাৰাৰ আগিয়াৰ ৰামপুৰত থকা বাদুংডুপ্পা নাট্য কলা কেন্দ্ৰ।
অহা 15, 16, 17 ডিচেম্বৰৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে বাদুংদুপ্পা নাট্য কলা কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহ। পূৰ্ণগতিত চলিছে আন্তঃৰাষ্ট্ৰীয় নাট্য সমাৰোহৰ প্ৰস্তুতি। শাৰী শাৰী শালগছৰ তলত বহি প্ৰকৃতিৰ আৱেশত নাট্যশিল্প উপভোগ কৰিব দেশ বিদেশৰ নাট্যানুৰাগীয়ে। প্ৰয়াত তথা বিশিষ্ট নাট্যকৰ্মী পৰিচালক শুক্ৰাচাৰ্য ৰাভাৰ মননশীল চিন্তাৰ ফচল আণ্ডাৰ দ্য ছাল ট্ৰী ফেষ্টিভেল প্ৰতি বছৰে আয়োজন কৰি আহিছে। এইবেলিও আনবাৰৰ দৰে পশ্চিমবংগ, তামিলনাডু আৰু মণিপুৰৰ এটাকৈ নাট্য দলৰ লগতে অসমৰ 2টা নাট্য দলে নাট প্ৰদৰ্শন কৰিব শালগছৰ তলত। মোৰ স্বামী তেখেতৰ অনুপস্থিত যদিও বা তেখেতৰ দায়িত্বখিনি কৰি আছোঁ, যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। এইবাৰ আণ্ডাৰ দ্য ছাল ট্ৰী 3দিনীয়া কাৰ্যসূচী লৈছোঁ আমি 15, 16, 17। নাট প্ৰদৰ্শনৰ বাবে বিশাল শালগছৰ বাৰীত তৈয়াৰ কৰা হৈছে মঞ্চ। দৰ্শক বহিবৰ বাবে নিৰ্মাণ কৰা হৈছে বাঁহৰ বিশেষ গেলাৰী। গোৱালপাৰাৰ আগিয়া ৰামপুৰত 1998 বাদুংদুপ্পা নাট্যকলা কেন্দ্ৰৰ জন্ম হৈছিল শুনিপোন পৰিচালক নাট্যকাৰ ব্যতিক্ৰমী চিন্তাৰ নাট্যকৰ্মী প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পৰশত। দেশ বিদেশৰ পৰ্যটক, নাট্যকাৰ, অভিনেতা, নাট্যকৰ্মীৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বাদুংদুপ্পা আজি এটা নাট্যকলা কেন্দ্ৰ বা নাট্য সমাৰোহেই নহয়, ই অসমৰ বাবে গৌৰৱৰ এক অনুষ্ঠান। গোৱালপাৰাৰ পৰা ৰিংকু দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।